মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ক্লাছ টিউটৰ ইউটিউব চেনেললৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই চতুৰ্থ শ্ৰেণী অসমীয়া বিষয়টোৰ পাঠ নম্বৰ 11 ব্ৰহ্মপুত্ৰ যিটো পাঠ আছে, এইটো পাঠৰ প্ৰশ্নোত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে বিতংভাৱে আলোচনা কৰিবলৈ লৈছোঁ। তো ভিডিঅ'টো যদি তোমালোকৰ ওচৰত ভাল লাগিছে, মৰমৰ ছাত্ৰ ছাত্ৰীসকলক তোমালোকলৈ মোৰ বিনম্ৰ অনুৰোধ, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টো অৱশ্যেই লাইক কৰিবা, কাৰণ তোমালোকে মোক ছাপোৰ্ট কৰিলেহে ইয়াতকৈ ভাল ভাল ভিডিঅ' দিবৰ বাবে মই চেষ্টা কৰিম। এতিয়া তোমালোকৰ মেইন ভিডিঅ'লৈ যাওঁ। তো তোমালোকৰ কিতাপত যিটো পাঠ আছে, এইটো পাঠৰ প্ৰথম প্ৰশ্নটো কি কৈছে যে পাঠটো পঢ়া আৰু উত্তৰ দিয়া। তো চাবা, প্ৰথম প্ৰশ্ন কৈছে অসমৰ প্ৰধান নদীখনৰ নাম কি? উত্তৰটো চোৱা, কৈছে অসমৰ প্ৰধান নদীখনৰ নাম হৈছে ব্ৰহ্মপুত্ৰ। খ নম্বৰ প্ৰশ্নত কৈছে এই নদীখনক নদ বুলি কোৱাৰ কাৰণ কি? উত্তৰটো চোৱা, কৈছে পুৰণি আখ্যান মতে ব্ৰহ্মপুত্ৰ নদীক নদ বুলি কোৱা হয় কাৰণ ব্ৰহ্মপুত্ৰ ব্ৰহ্মাৰ পুত্ৰ হোৱাৰ বাবে এই নদীক নদ বুলি কৈছে। তাৰমানে ব্ৰহ্মপুত্ৰ নদীখন হৈছে ব্ৰহ্মাৰ পুত্ৰ, সেইকাৰণে ব্ৰহ্মপুত্ৰ নদীক ব্ৰহ্মপুত্ৰ বুলি কৈছে। এবাৰ ঘ নম্বৰটো মিছ হৈছে, এইটো পিছত চাম। ঘ নম্বৰ কৈছে অসমত ব্ৰহ্মপুত্ৰ নদীক আমি কি নামেৰে জানো? উত্তৰটো হৈছে অসমত ব্ৰহ্মপুত্ৰ নদীক আমি লুইত, মহাবাহু, ব্ৰহ্মপুত্ৰ, বুঢ়া লুইত আদি নামেৰে জানো। অ নম্বৰত কৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী দ্বীপটোৰ নাম কি? এইটো একদম সহজ প্ৰশ্ন, সচৰাচৰ যিকোনো ধৰণৰ কুইজ বা সাধাৰণ জ্ঞানত থাকেই। অসমৰ আটাইতকৈ ডাঙৰ নদী দ্বীপটোৰ নাম হৈছে অসম নহয়, পৃথিৱী বুলি ক'ব পাৰি। পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী দ্বীপটোৰ নাম হৈছে মাজুলী। প্ৰথম নম্বৰ ব্ৰহ্মপুত্ৰত প্ৰচুৰ পৰিমাণে কি পোৱা যায়? এইটো হৈছে ব্ৰহ্মপুত্ৰ নদীত প্ৰচুৰ পৰিমাণে মাছ, কাছ, শিহু আদি পোৱা যায়। দ্বিতীয় নম্বৰ ব্ৰহ্মপুত্ৰ পানী কেতিয়া উফন্দি উঠে? উত্তৰটো বাৰিষা কালত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ পানী উফন্দি উঠে। এবাৰ তোমালোকৰ 2 নম্বৰ প্ৰশ্ন আৰু এটা আছে, উত্তৰ লিখা। এইটো অলপ বহলকৈ লিখিব লাগিব। তো প্ৰথমটো প্ৰশ্ন চোৱা, কি কৈছে ব্ৰহ্মপুত্ৰৰ নদীৰ উপনৈবোৰৰ নাম লিখা। উত্তৰ চোৱা, ব্ৰহ্মপুত্ৰ নদীৰ উপনৈবোৰ হ'ল সোৱণশিৰি, কপিলী, দিচাং, দিখৌ, দিহিং, দিবং, ভগদৈ, ধনশিৰি, ভৰালী, মানা, পাগলাদিয়া, আই নদী আদি প্ৰধান। এইটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ পৰা যিবোৰ সৰু সৰু নদী ভাগ হৈ গৈছে, সেইবোৰ উপনদী বুলি কোৱা হয়। তাৰপিছত খ নম্বৰত আছে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গঢ়ি উঠা 3খন নগৰৰ নাম লিখা। আমাৰ যে ব্ৰহ্মপুত্ৰ নদী আছে, এইটো আমাৰ অসমত কি হৈছে, আমাৰ ভাৰতবৰ্ষত অৰুণাচল প্ৰদেশৰ পৰা একদম অসমৰ ধুবুৰী জিলাৰ শেষ সীমালৈকে আছে, যিটো বাংলাদেশত গৈ পৰিছে। আৰু এইটো ব্ৰহ্মপুত্ৰ নদী তোমালোকে জানা, চীন বা তিব্বতৰ মানস সৰোবৰৰ যিটো চেমা য়ংডং নামৰ এটা উৎস আছে, সেইটো উৎসৰ পৰা কি হয়, পৰ্বতৰ পৰা নামি আহিছে আমাৰ এই ব্ৰহ্মপুত্ৰ নদী, চীন দেশৰ মাজেৰে বৈ আহি আমাৰ অৰুণাচল অতিক্ৰম কৰি আমাৰ অসমৰ সমাজভাগেৰে গৈছে। আৰু এই ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গঢ়ি উঠা অসমৰ 3খন নগৰৰ নাম হ'ল ডিব্ৰুগড়, গুৱাহাটী, তেজপুৰ, এইফালে গোৱালপাৰাও আছে, ধুবুৰীও আছে। এইবোৰ কি হয়, মানে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গঢ়ি উঠিছে নগৰ। গ নম্বৰত চোৱা, গ নম্বৰ প্ৰশ্নটো ইফালে আছে, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত হোৱা 3খন দলঙৰ নাম। ইফালে চতুৰ্থ, পঞ্চম 5টা দলং হৈছে, তাৰ 3টা নাম হৈছে, প্ৰথমটো হৈছে শৰাইঘাট দলং, কলীয়া ভমৰা দলং, নৰনাৰায়ণ সেতু আমাৰ গোৱালপাৰা জিলাত আছে। এইবাৰ 2 নম্বৰ প্ৰশ্ন, ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি আমাৰ সভ্যতা সংস্কৃতি কেনেকৈ গঢ় লৈ উঠিছে লিখা। উত্তৰটো চোৱা, হৈছে নদীৰ পাৰত বসবাস কৰা লোকসকলে খাদ্য পানী খোৱাৰ বাবে, আনকি ব্যৱসায় কৰিবলৈ সিহঁতে নদীৰ পৰা কিছুমান সুবিধা লাভ কৰে। তেনে মাটিত খেতি কৰিবলৈ ভাল হয়। ব্ৰহ্মপুত্ৰ প্ৰকৃততে অসমৰ প্ৰাণস্বৰূপ, জীৱনী শক্তি। মানুহে এনেধৰণৰ পোৱা সুবিধাৰ বাবে ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি আমাৰ সভ্যতা সংস্কৃতি এনেকৈ গঢ় লৈ উঠিছে। এবাৰ 3 নম্বৰ প্ৰশ্ন আছে, শব্দ সম্ভাৰ অভিধান চাই অৰ্থ লিখা। তোমালোকৰ কেইটা শব্দ দিছে, শব্দকেইটা অৰ্থ লিখিব লাগিব। যেনেকুৱা ধাৰাসাৰ, পৰিবহণ, নদীমাতৃক, সভ্যতা, সংস্কৃতি, জীৱিকা, অন্যতম, উফন্দি, এইকেইটা শব্দৰ অৰ্থ লাগিব। চোৱা, প্ৰথমটো হৈছে ধাৰাসাৰ, যিটোৰ অৰ্থ হৈছে একেৰাহে নেৰানেপেৰা। 2 নম্বৰ হৈছে খ নম্বৰ হৈছে পৰিবহণ কৰিওৱা। এবাৰ নদীমাতৃক, নদীৰ পানীৰ পৰা জীৱিকা নিৰ্বাহ কৰা।
সভ্যতা মানে সভ্যতা লোকৰ আচৰণ, সংস্কৃতিৰ ৰীতি নীতি বা উৎসৱ অনুষ্ঠান, জীৱিকা মানে নিজে কৰ্ম কৰি খোৱা, অন্যতম মানে বহুতৰ মাজত বিশেষ এজন, উফন্দি মানে ফুলি। নম্বৰত দি আছে ভাষা অধ্যয়ন মানে ব্যৱহাৰিক ব্যাকৰণ। তাৰে যুক্তাক্ষৰ ভাঙি পঢ়া আৰু লিখিব দিছে। প্ৰথমত আছে ভলগা লৈগল গ সমান সমান চাহ কি কৈছে ল যোগ গ, মানে এইটো কি হয় যুক্তাক্ষৰটো ভাঙি কি দিছে ল আৰু গ দিছে, লৈ গল গ। তাৰপিছত লৈ গল গ এইটো দিয়েই হ'ল, এইটো হ'ল ভলগা আৰু এইটো হৈছে বলগা। এইবাৰ আছে নৈধণ্ড, নৈধণ্ডত কি আছে ন যোগ ধ, নৈধণ্ড। এইটো চোৱা বানান লিখি আছে সন্ধালন দন্ত নৈধণ্ড আকাৰ ল ন সন্ধালন, দন্ত নৈধণ্ডত আকাৰ ধা ল ন থিচিকেনি সন্ধালনী। এবার মধ্যে হয় পস্প, মধ্যে হয় যোগ প, মধ্যে হয় পয়, মধ্যে হয় পস্প। এইটো চোৱা মানে এইটো গোলটো যে দি আছে গোলটো হ'ল মধ্যে খ, এইটো প, মধ্যে হয় পয়, মধ্যে হয় পস্প, এইটো বা মধ্যে হয় পস্প বাষ্প, পথিষ্যৰ পু মধ্যে হয় পস্প পুষ্প। তাৰপিছত আছে তৈমত্ম ইয়কাৰ, ত যোগ ম যোগ ইয়, এইটো তো মানে কি হয় এইটো ইয়কাৰ, তই মই তৈমত্ম তাত ইয়কাৰে তৈমত্ম, এইটো মাহাত্ম আৰু দৰত্ম। এইটো মধ্যে হয় পস্প্ৰ, মধ্যে হ আছে প আছে ৰ আছে, তিনিটা মানে বৰ্ণ মিলি এটা যুক্তাক্ষৰ হৈছে। মধ্যে হয় পয়, মধ্যে হয় পস্প তাত ৰকাৰে, মধ্যে হয় পস্প্ৰ, নথিচকে নি মধ্যে হয় পস্প্ৰ আকাৰ ন নিষ্প্ৰাণ, দতিচকে দু মধ্যে হয় পস্প্ৰ আকাৰ পৰ্যাফলপ দুষ্প্ৰাপ্য। এইটো মধ্যে হয় কস্ক্ৰ, মধ্যে হ যোগ ক যোগ ৰ আছে, মধ্যে হয় কয়, মধ্যে হয় কস্ক তাত ৰকাৰে, মধ্যে হয় কস্ক্ৰ, নিষ্ক্ৰিয় নথিচকে নি মধ্যে হয় কস্ক্ৰ তাত হিচকে ক্ৰি, নিষ্ক্ৰিয় আৰু এইটো হ'ল নিষ্ক্ৰান্ত, নথিচকে নি মধ্যে হয় কস্ক আকাৰ, মধ্যে হয় কস্ক্ৰ আকাৰ নিষ্ক্ৰা নৈতন্ত্ৰ। নৈতন্ত্ৰ ন যোগ ত যোগ ৰ, এইটো মানে তিনিটা বৰ্ণ মিলি এটা যুক্তাক্ষৰ হৈছে। নৈতয় নৈতন্ত্ৰ তাত ৰকাৰে নৈতন্ত্ৰ, ম নৈতন্ত্ৰ মন্ত্ৰ, জ নৈতন্ত্ৰ যন্ত্ৰ। এবাৰ দি আছে যুক্তাক্ষৰ গঠন কৰা, এইটো মানে এইকেইটা একেই হয়, মানে ওপৰত যিকেইটা আলোচনা কৰা হ'ল সেইকেইটা আৰু এইকেইটা একেই। এইবাৰ আছে যুক্তাক্ষৰবোৰে একোটাকৈ শব্দ গঠন কৰা নৈধণ্ড। ইয়াতে পাই আহিছা চোৱা নৈধণ্ডত কি আছে সন্ধালন, এই সন্ধালনটো ইয়াত লিখি দিলেই হ'ল। এইটো আছে কি মধ্যে হয় পুষ্প, এইটো পুষ্প, মধ্যে হয় পুষ্প, মধ্যে হয় পুষ্পত এইটো দুষ্প্ৰাপ্য। এইটো হ'ল মধ্যে হয় কস্ক্ৰ, মধ্যে হয় কস্ক্ৰত কি হ'ব পাৰে নিষ্ক্ৰান্ত। তাৰপিছত এইটো বা কি আছিল সম্ভৱতঃ এইটো নৈতন্ত্ৰ হ'ব, নৈতন্ত্ৰ এইটো কি লিখিবা মন্ত্ৰ। তাৰপিছত আছে তৈমত্ম, তৈমত্মত এটা কি দিবা মহাত্ম। এবাৰ এইটো প্ৰশ্ন চোৱা কি কৈছে যুক্তাক্ষৰ ভাঙি লিখা। এইটো হয় মক ম, ইয়াতে কি কি হ'ব, এইটো হ'ব হ যোগ ম, হয় মক ম। নৈতন্ত এইটো কি লিখিছে চোৱাচোন, ন যোগ ত, এইটো ভুল লিখিছে, এইটো হ'ব হস্যৌ নৈতন্ত। কৈতক্ত এইটো হ'ব ক আৰু এইটো হ'ব ত, কৈতক্ত। তাৰপিছত এইটো আছে দন্ত হস্ত, এইটো হ'ল দন্ত হ আৰু এইটো হ নহয়, এইটো হ'ব থ, দন্ত হস্ত। নৈতন্ত্ৰ ন যোগ ত যোগ ৰ নৈতন্ত্ৰ। দন্ত হয় কস্ক্ৰি, এইটো হ'ব দন্ত হ যোগ ক যোগ ৰি। এইবাৰ তোমালোকৰ মানে 12 নম্বৰত দি আছে কোনোবা পানী ডুবিলে উদ্ধাৰ কৰে, মানে এইটো এটা শব্দত প্ৰকাশ কৰা বুলি কোৱা হয়। কোনোবা পানী ডুবিলে উদ্ধাৰ কৰে ইয়াক ডুবাৰু বুলি কয়। জুই লাগিলে নোমত হয় কৰে অগ্নি নিৰ্বাপক, নদীৰ ইপাৰ সিপাৰ কৰোৱাই সেইটোক কোৱা হয় নাৱৰীয়া। তাৰপিছত কৈছে আইন শৃংখলা ৰক্ষা কৰে, এইটো হ'ল আৰক্ষীয়ে। এইবাৰ কৈছে ৰোগীক চিকিৎসা কৰে, এইটো তোমালোকে জানা চিকিৎসক বা ডাক্তৰ। 13 নম্বৰটো ইমান গুৰুত্বপূৰ্ণ নহয়, 14 নম্বৰটোত আছে চোৱা অসমৰ মানচিত্ৰখন সংগ্ৰহ কৰা আৰু তাত থকা ব্ৰহ্মপুত্ৰ নদীৰ দুয়োপাৰে কি কি চহৰ নগৰ গঢ়ি উঠিছে চাই লিখা। এইটো গুৰুত্বপূৰ্ণ, মানে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত কি কি চহৰ গঢ় লৈ উঠিছে এইটো লিখিবলৈ দিছে। এবাৰ চোৱা উত্তৰপাৰা নগৰ, উত্তৰপাৰা নগৰত কি কি আছে
ধুবুৰী আছে, বঙাইগাঁও আছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত। ব্ৰহ্মপুত্ৰ মানে কি হৈছে পূবা পশ্চিমে কৈ যিহেতু অসমৰ মাজেৰে বৈ গৈছে, তেনেহ'লে পূবা পশ্চিমে ক'লে দক্ষিণ পাৰত কি নগৰ আছে, উত্তৰ পাৰত নগৰ কি আছে। তো উত্তৰ পাৰত পালোঁ প্ৰথমত পালোঁ ধুবুৰী, তাৰপিছত বঙাইগাঁও পাইছোঁ। এইবাৰ আৰু আছে উত্তৰ পাৰত বৰপেটা, তেজপুৰ, লখিমপুৰ, ধেমাজি। এবাৰ দক্ষিণ পাৰত কি নগৰ আছে সেইকেইটাই চাই লোৱা। দক্ষিণ পাৰত আছে তোমালোকৰ গোৱালপাৰা, গুৱাহাটী, মৰিগাঁও, কলিয়াবৰ, গোলাঘাট। আৰু আছে ইয়াৰ ভিতৰত চোৱা যোৰহাট আছে, শিৱসাগৰ আছে, ডিব্ৰুগড় আছে। আৰু তোমালোকৰ আজিৰ এইখিনিলৈকে ভিডিঅ'টো সম্পূৰ্ণ কৰিছাৰ বাবে সকলোকে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। আৰু অনুৰোধ কৰি আকৌ এবাৰ কৈছোঁ, ভিডিঅ'টো অৱশ্যে যদি তোমালোকৰ ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বন্ধু বান্ধৱীসকললৈ অৱশ্যই শ্বেয়াৰ কৰিবা। ধন্যবাদ সকলোকে আৰু এবাৰ।